ডিগবৈ বালিজানত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া সামাজিক সাংস্কৃতিক অনুষ্ঠান ত্ৰিভংগ সাংস্কৃতিক মঞ্চত ডিগবৈৰ উদ্যোগত সাংস্কৃতিক সমাৰোহ 2026ৰ আয়োজনৰ প্ৰস্তুতি তুংগত। আগন্তুক 10 আৰু 11 জুলাই 2026ত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতা আৰু ভাওনা প্ৰদৰ্শনেৰে মুখৰিত হৈ উঠিব বালিজানস্থিত স্বৰ্গীয় প্ৰফুল্ল দাস বায়ন সোঁৱৰণী মঞ্চ। এই উপলক্ষে আজি শিশু ভাওনা কৰ্মশালাৰ শুভাৰম্ভ কৰা হয়। শুভাৰম্ভণি অনুষ্ঠান উদ্বোধন কৰে সাংস্কৃতিক সমাৰোহৰ সভাপতি প্ৰাক্তন জিলা পৰিষদৰ সদস্য তথা বিশিষ্ট সমাজসেৱক অশোক শৰ্মাই। অংশগ্ৰহণ কৰিবলৈ অহা সন্মানীয় শিশুসকল, আমাৰ ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ সন্মানীয় বিষয়ববীয়াসকল। অনুষ্ঠানত উপস্থিত থাকি অশোক শৰ্মাই নিজৰ উদ্বোধনী ভাষণৰ জৰিয়তে উদীয়মান ল'ৰা ছোৱালীসকলক উৎসাহিত কৰাৰ লগতে অসমীয়া সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনুষ্ঠানত বায়ন দীপাংকৰ শৰ্মা, ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক তন্ময় লাহনকে ধৰি বহু যুৱ সাংস্কৃতিক কৰ্মী উপস্থিত থাকে। অনুষ্ঠানটি সঞ্চালনা কৰে ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ সম্পাদক মনদীপ দাসে। ত্ৰিভংগ সাংস্কৃতিক মঞ্চ ডিগবৈৰ উদ্যোগত সাংস্কৃতিক সমাৰোহ 2026 দুদিনীয়াকৈ ডিগবৈ বালিজান ৰাজহুৱা প্ৰেক্ষাগৃহত অহা 10 আৰু 11 জুলাই তাৰিখে আয়োজন কৰা হৈছে। এই দুদিনীয়া কাৰ্যসূচীত বিভিন্ন প্ৰতিযোগিতা, দিহানাম, বৰগীত, সৃষ্টিশীল নৃত্যকে আদি কৰি আৰু কেইবাটাও প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আৰু দুই দিনৰ সন্ধিয়া দুটাকৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। এটা ভাওনা শিশুসকলৰ দ্বাৰা ভাওনা এটা প্ৰদৰ্শন কৰা হ'ব, গুৰুজনাৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰা হ'ব। আৰু এটা ভাওনা আমাৰ মহিলা আৰু যুৱতীসকলৰ দ্বাৰা এটা ভাওনা পৰিৱেশন কৰিব। আৰু আমি আশা কৰিছোঁ যে এই 2 দিনৰ কাৰ্যসূচীত আমি সুন্দৰকৈ ইয়াত সমাপন কৰিবলৈ পাৰিম। ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ এইবাৰ এইটো নৱেম্বৰ এই সমাৰোহ উদযাপন কৰা হৈছে নৱেম্বৰ। আৰু এই ত্ৰিভংগ সাংস্কৃতিক মঞ্চই আমাৰ এই অঞ্চলৰ যুৱক যুৱতী শিশুসকলৰ মাজত থকা প্ৰতিভাবিলাক যাতে পোহৰলৈ নিব পাৰি, প্ৰতিভাবিলাক যাতে প্ৰতিফলন কৰাব পাৰি, তাৰে উদ্দেশ্যে আজিৰ পৰা 1 জুলাই তাৰিখৰ পৰা 10 তাৰিখলৈকে 10 দিনীয়া এটা শিশুসকলক ভাওনাৰ কৰ্মশালা আয়োজন কৰি তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু এই গোটেইখিনি ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ গোটেই এই নেতৃত্বটো লৈছে আমাৰ দীপাংকৰ শৰ্মা ডাঙৰীয়াই আৰু তেওঁৰ সহযোগীসকলক লগত লৈ মই দীপাংকৰ শৰ্মা ডাঙৰীয়াক আৰু তেওঁৰ সহযোগীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা বিশেষ এটা আমাৰ এই অঞ্চলটোৰ কাৰণে, ডিগবৈবাসী ৰাইজৰ কাৰণে এটা গৌৰৱৰ আমাৰ বিষয় যে দীপাংকৰ শৰ্মা ডাঙৰীয়াক এটা আন্তঃৰাষ্ট্ৰীয় সন্মান ইতিমধ্যে ঘোষণা কৰিছে। অহা 30 জুলাই তাৰিখৰ দিনা গুৱাহাটীত জ্যোতি চিত্ৰবনত এই তেওঁক আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰিব। খোল বাদ্যৰ চৰ্চা আৰু সাধনাৰ বাবে দীপাংকৰ শৰ্মাক আন্তঃৰাষ্ট্ৰীয় স্বৰাংগিনী গন্ধৰ্ব সন্মান 2026 বঁটা আগবঢ়াইছে ৰিদম ইভেণ্টছ এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেডে। আৰু অহা 30 তাৰিখৰ দিনা গুৱাহাটী জ্যোতি চিত্ৰবনত এই বঁটা তেওঁক প্ৰদান কৰিব। আমি সঁচাকৈ বালিজানবাসী ৰাইজ, বৰজানবাসী ৰাইজ, ডিগবৈবাসী ৰাইজ সঁচাকৈ আমি আনন্দিত আৰু সুখী উৎফুল্লিত যে দীপাংকৰ শৰ্মাৰ যি সাধনা, এই সাধনা আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বিয়পি যোৱাত আমি সঁচাকৈ সুখী আৰু আনন্দিত। এই সন্মান তেওঁ পোৱাৰ কাৰণে আমাৰ এই অঞ্চলটোৰ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে আমি আশা কৰিছোঁ অনাগত দিনত
তেওঁ আৰু আগলৈ গৈ যাতে আমাৰ এই অঞ্চলটোৰ কাৰণে আৰু গৌৰৱ কৰি আনিব পাৰে আমি তাৰে কামনা কৰিছোঁ। দীপাংকৰ শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে সাংস্কৃতিক আমাৰ ত্ৰিভংগ সাংস্কৃতিক মঞ্চৰ যি 2 দিনৰ যি কাৰ্যসূচী আছে, এই কাৰ্যসূচীত সমূহ ৰাইজৰ শিল্পীসকলৰ উপস্থিতি আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট B+